Hello my dear friends, আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আজি আমি এই ভিডিঅ'টিত এটি অতি দৰকাৰী বিষয় আলোচনা কৰিব লৈছো আৰু এই সম্পৰ্কে যিকোনো কম্পিটিটিভ এক্সামত প্ৰায় প্ৰশ্ন দিয়া থাকে হৈছে কান্ট্ৰি, ক্যাপিটেল এণ্ড কাৰেন্সি। কেতিয়াবা দিব কোনো কান্ট্ৰিৰ নাম দি আপোনাক ক্যাপিটেল বাছি উলাব দিব, কেতিয়াবা আপোনাক কোনবা কান্ট্ৰিৰ কাৰেন্সি আপোনাক চুজ কৰিব দিব। গতি এই সম্পৰ্কে প্ৰায় পৰীক্ষাতে আপোনাক প্ৰশ্ন দিয়া থাকে। আজিৰ ভিডিঅ'টি অলপ দীঘলীয়া হ'ব, আপোনাক সম্পূৰ্ণকৈ চাব, নিশ্চয় ইয়াৰ যথেষ্ট উপকৃত হ'ব। মই ট্ৰাই কৰিছো ম্যাক্সিমাম যিবিলাক পৰীক্ষাত আহি আছে সেই ধৰণৰ প্ৰশ্ন ইয়াতে সন্নিবিষ্ট কৰাৰ কাৰণে। এই প্ৰশ্নসমূহ এই যেটো ভিডিঅ' যিসকল বন্ধুবান্ধৱে ডিএমই এক্সাম 2023 বা অন্যান্য কম্পিটিটিভ এক্সামৰ প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে বিশেষভাৱে উপযোগী এই ভিডিঅ'টি। আহকচোন আমি সম্পূৰ্ণকৈ ভিডিঅ'ৰ বিষয়বস্তুখিনি জানি লওঁ। ইয়াত চাওক যে প্ৰথমতে ইয়াতো এটা প্ৰশ্ন দিয়ে নাম্বাৰ অফ কান্ট্ৰিজ ইন ডিফাৰেণ্ট কণ্টিনেণ্টছ। এই কণ্টিনেণ্ট কেইটা কোনটো কণ্টিনেণ্টত কিমান কান্ট্ৰি আছে যদি আমি এইটো জানি লওঁ। চাওক এছিয়াত কিমান আছে 48 কান্ট্ৰি আছে, ইউৰোপত 44, আফ্ৰিকাত 54, নৰ্থ আমেৰিকা 23, সাউথ আমেৰিকা 12, অষ্ট্ৰেলিয়া এণ্ড অষ্ট্ৰেলিয়া মিলি আছে 14টা। এই গোটেইখিনি কান্ট্ৰি আৰু ক্যাপিটেল মই ইয়াতে সন্নিবিষ্ট কৰা নাই। ইয়াতে যিখিনি মেজৰ কান্ট্ৰিজ আছে যিবিলাক প্ৰায়ে দিয়া থাকে সেই দেশসমূহ আৰু তাৰ ৰাজধানী আৰু তাৰ কাৰেন্সি বা মুদ্ৰা আমি ইয়াতে সন্নিবিষ্ট কৰিছো এই ভিডিঅ'তে। আহকচোন মই পৰৱৰ্তী অংশখিনি আমি ভালদৰে জানি লওঁ। ইয়াত চাওক দিয়া আছে কান্ট্ৰি, ক্যাপিটেল এণ্ড কাৰেন্সি। কান্ট্ৰিৰ নাম হৈছে আফগানিস্তান, তাৰ ক্যাপিটেল হৈছে ৰাজধানী হৈছে কাবুল আৰু কাৰেন্সি হৈছে আফগানি। আৰু কোন কণ্টিনেণ্টত আছে আপোনালোকে ইয়াতে দেখাব, ই হৈছে এছিয়া মহাদেশৰ অন্তৰ্গত এখন দেশ। বাহৰেইন, দেশৰ নাম বাহৰেইন, ইয়াৰ ৰাজধানী হৈছে মানামা আৰু ইয়াৰ কাৰেন্সি হৈছে বাহৰেইন দিনাৰ। পৰৱৰ্তী চাল বাংলাদেশ, এইটো ডিৰেক্টৰ অফ হেল্থ সাৰ্ভিসৰ পৰীক্ষাত প্ৰায়ে দিয়া থাকে বাংলাদেশ। ক্যাপিটেল হৈছে ঢাকা, কারেন্সি হৈছে টাকা। এই কারেন্সিটো বহুত বেছিকৈ দিয়ে বাংলাদেশৰ যেটো আছে এইটো সম্পৰ্কে প্ৰায় প্ৰশ্ন দিয়া থাকে। ভুটান, ভুটানৰ ক্যাপিটেল হৈছে থিম্পু আৰু কারেন্সি হৈছে গুলট্ৰাম। এই প্ৰশ্নটিও ডিৰেক্টৰ অফ হেল্থ সাৰ্ভিসৰ পৰীক্ষাত প্ৰায়ে দিয়া থাকে, আপনারা কাইন্ডলি নোট ডাউন করে লব। পৰৱৰ্তী বাৰ্মা, আমি যাক ম্যানমাৰ বুলি কওঁ। ইয়াৰ নেপাই তো আৰু ইয়াৰ কাৰেন্সি হৈছে কিয়েট। পৰৱৰ্তী হৈছে কম্বোডিয়া। কম্বোডিয়াৰ ক্যাপিটেল হৈছে নমফে আৰু ইয়াৰ কাৰেন্সি হৈছে কম্বোডিয়ান ৰিয়েল। পৰৱৰ্তী চালক চাইনা। চাইনাৰ ক্যাপিটেল হৈছে বেইজিং আৰু কারেন্সি হৈছে ইউয়ান। ইণ্ডোনেছিয়া, ক্যাপিটেল হৈছে জাকাৰ্টা আৰু কারেন্সি হৈছে ইণ্ডোনেছিয়ান ৰুপিয়া। ইৰাণ, ইৰাণৰ ক্যাপিটেল হৈছে তেহৰান আৰু ইয়াৰ কারেন্সি হৈছে ইৰানিয়ান ৰিয়েল। ইৰাক, ইৰাকৰ ৰাজধানী হৈছে বাগদাদ আৰু ইয়াৰ কারেন্সি হৈছে ইৰাকি দিনাৰ। আৰু এই ইৰাকৰ যেটো ক্যাপিটেল হয় এই প্ৰশ্নটো প্ৰায়ে দিয়া থাকে, কাইন্ডলি নোট ডাউন কৰি লব। ইজৰাইল, জেৰুজালেম হল ক্যাপিটেল আৰু কারেন্সি হৈছে নিউ ইজৰাইলি শেকেল। জাপান, জাপানৰ ক্যাপিটেল হৈছে টোকিও আৰু ইয়াৰ কারেন্সি হৈছে ইয়েন। এই দুইটা প্ৰশ্ন খুব বেছিকৈ দিয়ে, আপোনাৰ ক্যাপিটেলও বহুত সময় দিয়ে আৰু ইয়াৰ কারেন্সিটো প্ৰায়ে দিয়া থাকে জাপানৰ যেটো। কুৱেট, কুৱেটৰ ক্যাপিটেল হৈছে কুৱেট সিটি আৰু ইয়াৰ কারেন্সি হৈছে কুৱেট দিনাৰ, কুৱেটি দিনাৰ। লাওছ, লাওছৰ ক্যাপিটেল হৈছে ভিয়েন্টিয়ান আৰু কারেন্সি হৈছে কিপ। লেবানন, লেবাননৰ ক্যাপিটেল হৈছে বেইৰুট আৰু ইয়াৰ কারেন্সি হৈছে লেবানিজ পাউণ্ড।
মালয়েছিয়া কুয়ালালামপুৰ ক্যাপিটেল হয় আৰু ইয়াৰ কারেন্সি হৈছে রিঙ্গিত মালদ্বীপসৰ ক্যাপিটেল হৈছে মালি আৰু ইয়াৰ কারেন্সি হৈছে ৰুফিয়া মংগোলিয়া ইয়াৰ ক্যাপিটেল হৈছে উলানবাটাৰ কারেন্সি হৈছে টগ্ৰছ বা টগ্ৰিক্স এই দুইটাই শুদ্ধ স্পেলিং যদি আপোনালোকে কনফিউজ হ'ব নালাগে নেপালৰ ৰাজধানী কাঠমাণ্ডু আৰু ইয়াৰ কারেন্সি হৈছে নেপালিছ ৰুপি নৰ্থ কোৰিয়া ইয়াৰ ক্যাপিটেল হৈছে পিয়ংয়াং আৰু ইয়াৰ কারেন্সি হৈছে নৰ্থ কোৰিয়ান ওন ওমান ইয়াৰ ক্যাপিটেল হৈছে মাস্কাট আৰু কারেন্সি হৈছে ওমানি ৰিয়েল আৰু এফালে তলফালে চাই যাব যে ইয়াতে চাওক এদিলে কন্টিনেন্ট কি আছে এছিয়া যেতে কন্টিনেন্ট চেঞ্জ হ'ব ইয়াতেও আপোনাৰ সব চেঞ্জ হৈ গৈছে পাকিস্তান ক্যাপিটেল হৈছে ইসলামাবাদ আৰু কারেন্সি হৈছে পাকিস্তানী ৰুপি প্যালেষ্টাইন আৰু ইয়াৰ ক্যাপিটেল হৈছে ৰামাল্লাহ আৰু কারেন্সি হৈছে প্যালেষ্টাইন পাউণ্ড ফিলিপাইন্স বহুত দৰকাৰী প্ৰশ্ন উত্তৰ হৈছে মনিলা কারেন্সি হৈছে ফিলিপাইন পেসো কাতাৰ ক্যাপিটেল হৈছে দোহা আৰু কারেন্সি হৈছে কাতাৰী ৰিয়েল 2022 যেটো ফিফা বিশ্বকাপ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে কাটাৰত দোহাত হৈছে গতিকে এই সম্পৰ্কে প্ৰায় প্ৰশ্ন দিয়া থাকে যেহেতু এই কারেন্ট এফেয়াৰ্সৰ লগত জড়িত আছিল পৰৱৰ্তী প্ৰশ্ন সৌদি আৰবিয়া ইয়াৰ ক্যাপিটেল হৈছে ৰিয়াদ আৰু ইয়াৰ কারেন্সি হৈছে সৌদি ৰিয়েল সিঙ্গাপুৰ ইয়াৰ ক্যাপিটেল হৈছে সিঙ্গাপুৰ আৰু ইয়াৰ কারেন্সি হৈছে সিঙ্গাপুৰ ডলাৰ সাউথ কোৰিয়া ইয়াৰ ক্যাপিটেল সিউল আৰু ইয়াৰ কারেন্সি হৈছে সাউথ কোৰিয়ান ওন শ্রীলঙ্কা ক্যাপিটেল হৈছে শ্রী জয়াবৰ্ধনপুৰে কোট্টে এনে যদি আমি কলম্বো বুলি কওঁ আসলতে এটো নহয় শ্রী জয়াবৰ্ধনপুৰে কোট্টে আৰু ইয়াৰ কারেন্সি হৈছে শ্রীলঙ্কান ৰুপি সিৰিয়াৰ ক্যাপিটেল হৈছে দামাস্কাস আৰু ইয়াৰ কারেন্সি হৈছে সিৰিয়ান ৰুপি তাজিকিস্তান ক্যাপিটেল হৈছে দুসানবে আৰু ইয়াৰ কারেন্সি হৈছে সোমনি ইউ এছিয়া মহাদেশৰ অন্তৰ্গত এখন দেশ থাইল্যান্ড ক্যাপিটেল হৈছে ব্যাংকক আৰু কারেন্সি হৈছে বাট এয়াও অতি দৰকাৰী প্ৰশ্ন নোট ডাউন কৰি ল'ব কাইন্ডলি এছিয়া মহাদেশৰ অন্তৰ্গত ইয় হয় টাৰ্কি যেটো ভূমিকম্পৰ ক্ষতিগ্ৰস্ত হোৱা দেশ এখন এই কারেন্ট এফেয়াৰ্সৰ অতি দৰকাৰী প্ৰশ্ন ইয়াৰ ক্যাপিটেল হৈছে আংকাৰা আৰু নিউ টাৰ্কিছ লিৰা আৰু খুবেই দৰকাৰী প্ৰশ্ন টাৰ্কিৰ ক্যাপিটেল প্ৰায় দিয়া থাকে কাইলে নোট ডাউন কৰি ল'ব ইউ এছিয়া মহাদেশৰ অন্তৰ্গত এখন দেশ ইউনাইটেড আৰব এমিৰেটছ এনে সংক্ষেপে ইয়াক UAE বুলি কোৱা হয় UAE ইউনাইটেড আৰব এমিৰেটছ আৰু ইয়াৰ ক্যাপিটেল হৈছে আবু ধাবি কারেন্সি হৈছে ইমিৰাতি দিৰহাম এনে কেতিয়াবা আপোনাক এইটো শব্দ নাথাকিলেও দিৰহাম শব্দটো থাকিব তেতিয়া আপোনাৰ এটো শুদ্ধ হ'ব ভিয়েটনাম ক্যাপিটেল হানৈ আৰু কারেন্সি হৈছে ডং ইয়েমেন সানা ইয়াৰ ক্যাপিটেল কারেন্সি হৈছে ইয়েমেনি ৰিয়েল ইউ এছিয়াৰ অন্তৰ্গত এখন দেশ হয় এতিয়া চাওক এতিয়া কি হল এতিয়া কিন্তু এখন ইউৰোপ মহাদেশ আহি গ'ল এতিয়াৰ পৰা কিছু সংখ্যক দেশৰ আমি ইউৰোপৰ দেশৰ আমি নাম পঢ়িম অস্ট্রিয়া ডিৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ পৰীক্ষাত প্ৰায় দিয়া এটি প্ৰশ্ন হৈছে অস্ট্ৰিয়াৰ ক্যাপিটেল আৰু ইয়াৰ ক্যাপিটেল হৈছে ভিয়েনা কারেন্সি হৈছে ইউৰো ইউৰোপ মহাদেশৰ প্ৰায় বেছিভাগ দেশৰে কারেন্সি হৈছে ইউৰো
দ্বিতীয়তে বেলজিয়াম, ইয়াৰ ক্যাপিটেল হৈছে ব্রাসেলস আৰু কারেন্সি হৈছে ইউরো। বুলগেরিয়া, ক্যাপিটেল হৈছে সোফিয়া, কারেন্সি লেব। পরবর্তী প্রশ্ন, ক্রোয়েশিয়া, ইয়ার ক্যাপিটেল হৈছে জাগ্রেব আৰু কারেন্সি হৈছে ক্রোয়েশিয়ান কুনা। ডেনমার্ক, ইয়াৰ ক্যাপিটেল হৈছে কোপেনহেগেন আৰু কারেন্সি হৈছে ডেনিশ ক্রোন। ফিনল্যান্ড, ফিনল্যান্ডৰ ক্যাপিটেল হৈছে হেলচিংকি আৰু কারেন্সি হৈছে ইউরো। ফ্রান্স, এর ক্যাপিটাল হৈছে প্যারিস, কারেন্সি ইউরো। জার্মানি, জার্মানি ক্যাপিটাল হৈছে বার্লিন আর কারেন্সি হৈছে ইউরো। গ্রিস, ক্যাপিটাল হৈছে এথেন্স আর কারেন্সি ইউরো। হাঙ্গেরি, ক্যাপিটাল হৈছে বুদাপেস্ট আর কারেন্সি হৈছে হাঙ্গেরিয়ান ফরেন্ট। আইসল্যান্ড, ক্যাপিটাল হৈছে রেকজাভিক আর ইয়ার কারেন্সি হৈছে আইসল্যান্ডিক ক্রোনা। আয়ারল্যান্ড, ক্যাপিটাল হৈছে ডাবলিন আর কারেন্সি ইউরো। ইটালি, ইটালির ক্যাপিটাল হৈছে রোম আর ইয়ার কারেন্সি ইউরো। লক্সেমবার্গ, ইয়ার ক্যাপিটাল হল লক্সেমবার্গ আর ইয়ার কারেন্সি হৈছে ইউরো। নেদারল্যান্ডস, ইয়ার ক্যাপিটাল হৈছে আমস্টারডাম আর কারেন্সি হৈছে ইউরো। নরওয়ে, ক্যাপিটাল অসলো আর ইয়ার কারেন্সি হৈছে নরওয়েজিয়ান ক্রন। পোল্যান্ড, পোল্যান্ডের ক্যাপিটাল হৈছে ওয়ার্সা আর ইয়ার কারেন্সি হৈছে জলটি। পর্তুগাল, পর্তুগালের ক্যাপিটাল হৈছে লিসবন আর ইয়ার কারেন্সি হৈছে ইউরো। রাশিয়া, রাশিয়ার ক্যাপিটাল হৈছে মস্কো আর ইয়ার কারেন্সি হৈছে রুবেল। স্পেন, স্পেনের ক্যাপিটাল হৈছে মাদ্রিদ আর ইয়ার কারেন্সি হৈছে ইউরো। সুইডেন, সুইডেনের ক্যাপিটাল হৈছে স্টকহোম আর ক্যাপিটাল হৈছে সুইডিশ ক্রোনা। সুইজারল্যান্ড, সুইজারল্যান্ডের ক্যাপিটাল হৈছে বার্ন আর ইয়ার কারেন্সি হৈছে সুইস ফ্র্যাঙ্ক। ইউক্রেন, ইউক্রেনের ক্যাপিটাল হৈছে কিয়েভ আর কারেন্সি হৈছে হ্রিবনিয়া। ইউক্রেন যোৱা বছৰ মানে রাশিয়া আর ইউক্রেনের যুদ্ধ হয়েছিল, গতি কারেন্ট এফেয়ার্সের প্রশ্ন মানে ইউক্রেনের প্রশ্ন প্রায় দিয়ে থাকে, কাইন্ডলি নোট ডাউন করে লব। ইউনাইটেড কিংডম, ইয়ার ক্যাপিটাল হচ্ছে লন্ডন আর কারেন্সি হচ্ছে পাউন্ড। ভ্যাটিকান সিটি, ভ্যাটিকান সিটির ক্যাপিটাল ভ্যাটিকান সিটি আর কারেন্সি হচ্ছে ইউরো। এইখিনি আছিল আমার ইউরোপ মহাদেশৰ অন্তর্গত দেশৰ কেইখনমান দেশৰ কান্ট্রি আর ক্যাপিটাল এন্ড কারেন্সি। আমি পরবর্তীতে আমি আফ্রিকা মহাদেশৰ আমি এতিয়া কান্ট্রি এন্ড কারেন্সি, কান্ট্রি কারেন্সি এন্ড ক্যাপিটাল আমি পঢ়িম। আলজেরিয়া, আলজেরিয়ার ক্যাপিটাল হৈছে এজিয়ার্স আর ইয়ার কারেন্সি হৈছে আলজেরিয়ান ডিনার। ক্যামেরুন, ক্যামেরুনের ক্যাপিটাল হৈছে ইয়াউন্ডে আর তার কারেন্সি হৈছে সেন্ট্রাল আফ্রিকান ফ্র্যাঙ্ক। ইজিপ্ট, ইজিপ্টের ক্যাপিটাল কায়রো আর ইয়ার কারেন্সি হৈছে ইজিপ্টিয়ান পাউন্ড। আর এই প্রশ্ন ডিএমই যেটো পরীক্ষা হয়, ডিএমইর পরীক্ষা বা ডিএইচএস মানে ডিরেক্টর অফ হেলথ সার্ভিসের এক্সাম, এই পরীক্ষাত প্রায় দেয়া থাকে। ইয়ার মানে ইজিপ্টের যেটো ক্যাপিটাল, এই ক্যাপিটালের প্রশ্নটো প্রায় দেয়া থাকে, ইজিপ্টের ক্যাপিটালটো কাইন্ডলি নোট ডাউন করে লব। ইজিপ্টের ক্যাপিটাল কায়রো আর কারেন্সি হচ্ছে ইজিপ্টিয়ান পাউন্ড। ইথিওপিয়া, এডিস আবাবা আর ইয়ার কারেন্সি হচ্ছে ইথিওপিয়ান বীর। কেনিয়া, কেনিয়ার ক্যাপিটাল হচ্ছে নাইরোবি আর কেনিয়ান শিলিং হচ্ছে কারেন্সি।
লিবিয়া ক্যাপিটাল হৈছে ত্ৰিপলি আৰু কাৰেন্সি হৈছে লিবিয়ান দিনাৰ মাদাগাস্কাৰ ইয়াৰ ক্যাপিটাল হৈছে এন্টানানাৰিবো আৰু ইয়াৰ কাৰেন্সি হৈছে মালাগাসি আৰিয়াৰি নামিবিয়া উইন্ডহক আৰু কাৰেন্সি হৈছে নামিবিয়ান ডলাৰ সিয়েৰা লিওন ইয়াৰ ক্যাপিটাল হৈছে ফ্ৰীটাউন আৰু কাৰেন্সি হৈছে লিওন সোমালিয়া কাৰেন্সি হৈছে ক্যাপিটাল হৈছে মোগাদিশু আৰু কাৰেন্সি হৈছে সোমালি শিলিং সাউথ আফ্ৰিকা ইয়াত তিনিটা ক্যাপিটাল থাকে সব প্ৰিটৰিয়া হৈছে এডমিনিষ্ট্ৰেটিভ এণ্ড এক্সিকিউটিভ ক্যাপিটাল কেপ টাউন হৈছে লেজিসলেটিভ ক্যাপিটাল আৰু ব্লমফন্টেইন হৈছে জুডিশিয়েল ক্যাপিটাল গতিকে আপোনাৰ এটা ক্যাপিটাল নহয় আমাৰ যেনেকৈ ধৰক ইণ্ডিয়াৰ ক্যাপিটাল নিউ দিল্লী তেওঁলোকৰ তিনিটা বেলেগ বেলেগ এডমিনিষ্ট্ৰেটিভ এক্সিকিউটিভ কাৰণে বেলেগ লেজিসলেটিভৰ কাৰণে বেলেগ আৰু জুডিশিয়েলৰ কাৰণে বেলেগ ক্যাপিটাল আছে আৰু কাৰেন্সি হৈছে সাউথ আফ্ৰিকান ৰেণ্ড সুদান ইয়াৰ ক্যাপিটাল হৈছে খাৰ্তুম আৰু কাৰেন্সি হৈছে সুদানিজ পাউণ্ড ইউগাণ্ডা ইয়াৰ ক্যাপিটাল হৈছে কাম্পালা আৰু কাৰেন্সি হৈছে ইউগাণ্ডান শিলিং এইখিনি আছিল আফ্ৰিকা মহাদেশৰ কিছু গুৰুত্বপূৰ্ণ দেশ আৰু তাৰ ক্যাপিটাল কাৰেন্সি আৰু জিম্বাবুৱে আছে আমাৰ জিম্বাবুৱেৰ ক্যাপিটাল হৈছে হাৰাৰে এইটো ডিৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ পৰীক্ষা দিয়া থাকে ডিএইচএছ এৰ যিটো পৰীক্ষা হয় বা অন্য পৰীক্ষাটো জিম্বাবুৱেৰ ক্যাপিটালটো দিয়া থাকে আৰু ইয়াৰ কাৰেন্সি হৈছে ইউএছ ডলাৰ এবাৰ চাওক নৰ্থ আমেৰিকা যেটো কন্টিনেন্ট আছে তাৰে আমি কেইখনমান দেশৰ কান্ট্ৰি ক্যাপিটাল কাৰেন্সি আমি পঢ়িম এবাৰ বাহামাছ আৰু ইয়াৰ ক্যাপিটাল হৈছে নাসাউ আৰু কাৰেন্সি হৈছে বাহামিয়ান ডলাৰ কানাডা ক্যাপিটাল হৈছে অটোৱা আৰু কাৰেন্সি হৈছে কানাডিয়ান ডলাৰ কিউবাৰ ক্যাপিটাল হৈছে হাভানা আৰু কাৰেন্সি হৈছে কিউবান পেসো জামাইকা ক্যাপিটাল হৈছে কিংস্টন আৰু কাৰেন্সি হৈছে জামাইকান ডলাৰ ইউনাইটেড স্টেটস অফ আমেৰিকা আৰু ইয়াৰ ক্যাপিটাল হৈছে ওয়াশিংটন ডিসি কারেন্সি হৈছে ইউএস ডলাৰ বা আমি ডলাৰ বুলি কৰবাত পাম এইখিনি মানে যিখিনি নৰ্থ আমেৰিকা কন্টিনেন্টৰ মেজৰ কান্ট্ৰিজ আছিল তাৰে কান্ট্ৰি ক্যাপিটাল কারেন্সি আমি পালো এবাৰ আমি আগবাঢ়িছো সাউথ আমেৰিকাৰ কিছু দেশৰ এবাৰ কন্টিনেন্ট হৈছে সাউথ আমেৰিকা আৰ্জেন্টিনা বহুত দৰকাৰী প্ৰশ্ন বুয়েনছ এয়াৰ্ছ এর ক্যাপিটাল হয় আৰু কারেন্সি হৈছে পেসো বলিভিয়াৰ ক্যাপিটাল হৈছে সুকৰ আৰু কারেন্সি হৈছে বলিভিয়ানো ব্রাজিলিয়া আৰু কারেন্সি হৈছে রিয়াল চিলি সান্তিয়াগো হৈছে ক্যাপিটাল আৰু কারেন্সি হৈছে পেসো কলম্বিয়া ক্যাপিটাল হৈছে বগোটা আৰু কারেন্সি হৈছে পেসো ইকুয়েডর কারেন্সি হৈছে ক্যাপিটাল হৈছে কুইটো আৰু কারেন্সি হৈছে ইউএস ডলাৰ উৰুগুৱে ইয়াৰ ক্যাপিটাল হৈছে মন্টেভিডিও আৰু কারেন্সি হৈছে উৰুগুয়েন পেসো ভেনেজুয়েলা ক্যাপিটাল হৈছে কারাকাস আৰু ইয়াৰ কারেন্সি হৈছে বলিভার ফুয়েট মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানে আপোনালোক আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পালে কমেন্ট যোগে জনালে নথৈ আনন্দিত হ'ম আৰু ইয়াত কিবা যদি যেহেতু বহু সময় কিবা কি পৰিৱৰ্তন হৈ থাকে আপোনালোকে যদি ইয়াত কিবা বিসংগত দেখা পাইছে ইনফৰমেশন আপোনালোক পইণ্ট আউট কৰিলে নথৈ আনন্দিত হ'ম
আপোনাৰ বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে এই চেনেলটি চাই আছে চেনেলৰ বিষয়বস্তু আৰু উপস্থাপন ভাল পাইছে আৰু চেনেলটি আপুনি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ লেখা থাকিলে আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ'টি আপুনি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ